মই গুৱাহাটী আছিলোঁ 3 দিন কৰিবলৈ। আপুনি 3 দিনমানৰ আগত আমাৰ তেতেলীখৰা 1 নম্বৰ ৱাৰ্ডৰ কল্যাণী আত্মসহায়ক গোট আৰু পলসাৰ এটা গোট শ্ৰীকৃষ্ণ আত্মসহায়ক গোট ভিউ গোটেইটো ভিউ বিধায়ক মণ্ডল আমাৰ সন্মানীয় জিতু গোস্বামী বিধায়ক মহোদয়ৰ ঘৰত গৈছিলে। আমাৰ পলসাৰ গোটটো প্ৰথম গৈছিল, মৎস্যজীৱী হয়। গতিকে বিধায়ক মহোদয় কি বুলি ক'লে, তেওঁলোকে এখন যিখন পেডত বিচাৰিছিলে লিখি পেলাই ভিডিঅ'লৈ লিখি দিলে সেই গোটটোৱে পাব লাগে বুলি আমাৰ কঠীয়াতলী ব্লকলৈ লিখি দিলে ভিডিঅ' বাইদেউলৈ যে পলসাৰ গোটটোৱে পাব লাগে। ইমানখিনি কথা শেষ। তাৰপিছত মোৰ গাঁৱৰ সেই 1 নম্বৰ ৱাৰ্ডৰে কল্যাণী আত্মসহায়ক গোটটো গৈছিলে। যোৱাৰ পিছত বিধায়ক মহোদয়ে ক'লে যে দুটা গোট মিলাই পেলাই কামখিনি কৰিব লাগে। কি চক্ৰান্ত হৈ গ'ল মই কালি গম পাই গ'লোঁ। ইয়াতে কি বুলি কৈছে এগ্ৰিমেণ্ট হৈছে। এগৰাকী হেৰি ইয়াতে BPM হয়, কি নাম টিনা দত্ত আজি BPM তেওঁ ভিতৰাকে মনে মনে কৰিছে বুলি কৈছে। এতিয়া মই টিনা দত্তক বিচাৰিছোঁ। টিনা দত্ত আজি ছুটি লৈছে। কি কাৰণত অহাকালিকে তেওঁ ঠিকে আছে, আজি ছুটি লৈছে। আজি বোলে কিবা বেমাৰ। এতিয়া কি কাৰণত ভিতৰুৱাকৈ তেওঁলোকে এই কামখিনি কৰিলে মই খুবেই দুখিত হৈছোঁ আৰু বেয়াও লাগিছে। সেইকাৰণে মই আহি পেলাই কমপ্লেইন কৰিবলৈ আহিছিলোঁ। বিডিঅ' বাইদেউ নাইকিয়া আৰু টিনা দত্ত বাইদেউ নাইকিয়া, অভিযোগ নাই, মানুহেই নাইকিয়া, কোনোৱে মানুহ নাইকিয়া। এতিয়া কি কৰিম? আৰু গোটেই কথাখিনি মই আমাৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়াক মই অৱগত কৰিছোঁ বাই টেলিফোনৰ দ্বাৰা। মোক অলপ পিছতে আগতে ফোন কৰিছে যে বিডিঅ' বাইদেৱে যে একো হেৰি কৰিব নালাগে, অকণমান ৰোৱা, মই কিবা এটা ব্যৱস্থা কৰি আছোঁ। জনতাকতো মই শান্তি ৰাখিব পৰা নাই, জনতাৰ উৎকলিত হৈ আছে, কামটো কৰিবই লাগিব। কিন্তু তাতে এনেই ইমান অলাগতিয়াল বস্তু লৈছে, বস্তু বনাইছে। আপোনাৰ ফেঞ্চিংখন নাইকিয়া, ষ্ট্ৰিট লাইট নাইকিয়া হৈ গ'ল, ইত্যাদি বহুত বস্তু তাৰপৰা চুৰি হৈ গৈছে। ইয়াৰ বেটেৰী নাইকিয়া হৈ গৈছে। এইবোৰ গোটেই বস্তুটো নাইকিয়া, কাৰণ এই বস্তুখিনি একদম চিম্পলি বনাইছে। যিটো চৰকাৰী স্কিমত ভালকৈ বনাব লাগে সেইটো বনোৱা নাই। এতিয়া ফেঞ্চিংখন আপুনি ৱালৰ ওপৰত মাৰি দিছে। ফেঞ্চিংখন ৱালৰ ওপৰত মাৰিলেতো ফেঞ্চিংখন লৈ যাবই। ফেঞ্চিংখন যদি তাত যদি গাঁঠি পেলাই মছলাৰ লগত সমানে যদি গাঁঠি দিয়াহেঁতেন তেতিয়াতো ফেঞ্চিংখন ৰৈ যায়। এনেকুৱা অৰাজকতা কিছুমান তাত নচলা নহয়, হৈছে। আৰু ইতিমধ্যে গম পাইছোঁ তেনেকৈ কামখিনি কৰি টকাটো লৈ গুচি গৈছে। অমৃত সৰোবৰৰ এইটো পাবৰ কাৰণে মানে আমি পূৰা দাবী কৰিছোঁ আহি পেলাই ইয়াত যে এইটো আমি পাব লাগে। এই বিডিঅ' বাইদেউৰ ওচৰত আহিছোঁ। বিডিঅ' বাইদেৱে আমাক ক'লে বোলে এইটো মোৰ কাম নহয়, আপুনি BPM আৰু BCৰ ওচৰলৈ যাওক। আমি তালৈকে গ'লোঁ। তাত যোৱাৰ পিছত আমাক ক'লে কি এইবিলাক আমি নাজানো, বিডিঅ' বাইদেৱে জানে। বিডিঅ' বাইদেউৰ ওচৰত আহিলে আকৌ ক'ব সিহঁতৰ এনেকুৱা কৰি থৈ গোটাই মানে বহুতবাৰ গ'লোঁ। ইয়াৰ পৰা তাৰ পৰা ইয়াত বহুতবাৰ আহিলোঁ। অহাৰ পিছত লাষ্টত এবাৰ DC ছাৰে ক'লে এয়া হেৰি বোলে CLFৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে গম পায়। আকৌ সিহঁতৰ তাতো গ'লোঁ, গৈ পেলাই তাতো এপ্লিকেশ্যন দিলোঁ। সিহঁতে খবৰ লৈ পেলাই একদম সিহঁতে কৈছে বাইদেউ এইবিলাক আমি নাজানো, এইবিলাক আপোনালোকে হেৰি যাওক, ব্লকত যাওক। আকৌ আহিলোঁ আমি ব্লকত। তেতিয়া বাইদেৱে মানে বিডিঅ' বাইদেউ আমাক একদম কেনেকুৱাকৈ খেদি দিলে আৰু মই নাজানো বুলি, এইবিলাক আপোনালোকে কিয় বাৰে বাৰে আহে। তেতিয়া আমি বিধায়কৰ তাত গৈছোঁ। বিধায়কে লিখিত এখন দিলে আমি পাওঁ বুলি। তেতিয়া বিডিঅ' বাইদেউৰ হাতত আনি পেলাই দিছোঁ। বাইদেৱে কৈছে কি বোলো চাইওঁ, মই চাই দিম এইটো, তোমালোকে এতিয়া ঘৰত যোৱা। আমি গ'লোঁ। 2 দিন পিছত আকৌ আহিলোঁ খবৰ ল'বলৈ। বোলো বাইদেউ কি হ'ল, আমাৰ ঘৰখিনি দেখোন একোৱে নাপালোঁ। পিছত বাইদেৱে কৈছে বোলে এইবিলাক বাইদেউ চাম, এনেই সময় আছে, আমি ফিল্ডত যাম, গৈ পেলাই 2টা গোটকে মাতি পেলাই আমি মোকাবিলা কৰিম। তেনেকুৱা কৰিছোঁ। তেনেকুৱা কৰোঁতে মই মানে 2 দিন আমি ৰখিছোঁ। ৰখি পেলাই আকৌ আহিলোঁ ইয়ালৈ। বিডিঅ' বাইদেৱে দেখি পেলাই আমাক কৈছে বাইদেউ আপোনালোকে দেখোন বাৰে বাৰে আহি থাকে, কিয় আহিছে ইয়ালৈ? আকৌ আহিছে। আমাৰ বোলে পুখুৰী খান্দা কাম আমি খান্দি দিছোঁ। এতিয়া কাক দিয়ে কাক নিদিয়ে এইটো হেৰি BC আৰু BPMে জানে, আপোনালোকে তাতে যাওক। তাত গ'লোঁ। সিহঁতে আকৌ আমাক উল্টাকৈ খেদি দিলে আৰু যোৱাগৈ বুলি কয়। এইবিলাক আমি নাজানো, বিডিঅ' বাইদেউ জানে, কিয় আপোনালোকে বাৰে বাৰে ইয়ালৈ আহিছে, সেই বুলি আমি গুচি গ'লোঁ আৰু ঘৰত। ইমানেই। সিহঁতে যোৱাকালি আহি পেলাই মনে মনে মানে একদম সাংবাদিক লৈ পেলাই দম দি পেলাই সিহঁতে আহি পেলাই অফিচত একদম এগ্ৰিমেণ্ট কৰাই ল'লে। চাকৰি খাই দিব আৰু হেৰি BC ছাৰৰ বোলে চাকৰি খাই দিব, সিহঁতৰ কামটো নকৰিলে বোলে BC ছাৰৰ চাকৰি খাই দিব, তেনেকুৱা বুলি কৈছে। আৰু আমি জনামতে চাগে সিহঁতে লগত আহি পেলাই গুণ্ডামিনি কিবা কিবি কৰি পেলাই দমত কামটো এতিয়া আমি কোনো নাই, ভিডিঅ' চিডিঅ' কোনো নাই, চব কামটো কৰি পেলাই সিহঁতে পলালে। আৰু আমি জনামতে ইয়াত হেৰি বিধায়কৰো কোনো দাম নাথাকে। এইটো আছে আমাৰ, কিন্তু সিহঁতে একো মানে আমি বহুতবাৰ এপ্লিকেশ্যন লিখিছোঁ। লিখা মানে আমি তাতে লিখিও দিছোঁ যে আপোনালোকে তদন্ত কৰক, গৈ পেলাই বস্তুটো কোনে পাব লাগে। বহুতবাৰ দিলোঁ, সিহঁতে নাজানো এপ্লিকেশ্যনখন গুৰুত্ব দিলে নে নিদিলে, কৰিলে নে নকৰিলে। মানে আমাক দেখিলে মানে সিহঁত জ্বলাই উঠি যায় নেকি, মানে খঙতে মানে খেদি দিয়ে আমাক। তোমালোক কিয় আহিছা, তোমালোকে ইয়াত আহিবলৈ নালাগে নহয়, এনেকৈ মই খেদি দিয়ে আমাক। 2 দিনমান আমাক উলিয়াই দিলে, বোলে ইয়াত কিয় আহিছা। কোনে উলিয়াই দিয়ে? কোনে আমি এইবিলাক কাম নকৰোঁ নহয়, বোলে তোমাক ওপৰত যোৱা এতিয়া ওপৰত যাব লাগে, যিটো মানুহ নকয় নহয়, কোনে কৈ দিয়ে সেইটোও নকয়।
খালি কয় ওপৰত যোৱা আমি এইবিলাক নাজানোৱে এনেকুৱা কৈ দিয়ে নাজানে আৰু আমাৰ ওচৰত আৰু সিহঁতৰ ঘৰৰ পৰা 3-4 কিলোমিটাৰ দূৰত আছে পুখুৰীটো আৰু আমি চব আমাৰ যে বিয়ৰ যিটো শ্ৰীকৃষ্ণ বিয়ৰ মানুহ আছোঁ আমি চবেই এচি হওঁ আমি মাছমৰীয়া মানুহ আৰু যিটো গোটে দাবী কৰি আছে সিহঁতৰ লাগে বুলি তেতেলী খোৰা কল্যাণী গোট সিহঁতৰ ছেক্ৰেটাৰী বাইদেউ শুনা পাইছোঁ তুলিকা বৰা বাইদেউ এই কিবা কন্দলী পঞ্চায়তৰ জিআৰএছ হয় নেকি তেখেতৰ গিৰিয়েক এতিয়া চাকৰি থকা মানুহজনী কেনেকুৱা পায় গাড়ীও আছে 4 চকা চাকৰি দুইতলা বিল্ডিঙে পাব লাগে কাৰ টকা মানুহে পাব লাগে চাকৰি থকা মানুহৰ আমি চব যিমান মাইকী মানুহ আছে